অসম নাট্য সন্মিলনৰ অন্তৰ্গত ৰত্নপীঠ মণ্ডলৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতাত তামোলপুৰ শাখাই শ্ৰেষ্ঠ নাট পৰিচালক আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান অৰ্জন কৰে। তামোলপুৰ শাখাই উদীয়মান নাট্যকাৰ তথা পৰিচালক অভিজিৎ দাস ৰচিত বড়ো ভাষাৰ নাট ফেলেং পৰিৱেশন কৰি অভিজিৎ দাসে শ্ৰেষ্ঠ নাট পৰিচালক আৰু সোমখৰ ব্ৰহ্মই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান অৰ্জন কৰে। উল্লেখযোগ্য যে বিগত বৰ্ষত বৰপেটা ৰোডত অনুষ্ঠিত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতাত অভিজিৎ দাস ৰচিত বড়ো ভাষাৰ নাট বাইক লিনাই চিমাং এই নাটখন পৰিৱেশন কৰি তামোলপুৰ শাখাই তৃতীয় শ্ৰেষ্ঠ দল আৰু এই শাখাৰ বিদ্যুৎ বড়োই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে। নমস্কাৰ, আমি আপোনালোকে প্ৰণাম জনাইছোঁ। আমি তামোলপুৰ শাখাই অসম নাট্য সন্মিলন তামোলপুৰ শাখাই আমাৰ অষ্টম দ্বিবাৰ্ষিক যি ৰত্নপীঠ মণ্ডলৰ অধিৱেশন আৰু নাট প্ৰতিযোগিতা পূৰ্ণাংগ নাট প্ৰতিযোগিতা আমাৰ বঙাইগাঁৱত 23-24 অনুষ্ঠিত হৈ গ'ল। ইউথ কলাক্ষেত্ৰ বঙাইগাঁও শাখাৰ আতিথ্যত আমি দ্বিতীয় দিনা আমি তৃতীয়খন নাট কৰিছিলোঁ। তাত আমাৰ নাটখনৰ নাম আছিলে ফেলেং। এই ফেলেং নাটৰ জৰিয়তে আমি তাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। এই নাটখনৰ ৰচনা আমাৰ অভিজিৎ দাস আৰু পৰিচালনা অভিজিৎ দাসৰ আছিল, মই নিজেই। এই নাটখনে আমি তাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমি 2টা পুৰস্কাৰ বঁটা পাবলৈ সক্ষম হ'লোঁ। কিন্তু নাটখনে এটা বিশেষ কাৰণত আমি জাৰ্জৰ বা বিচাৰকৰ দৃষ্টিত আমি শ্ৰেষ্ঠত্ব নাপালোঁ। সেয়া আমি গ্ৰহণ কৰিছোঁ। আমি শ্ৰেষ্ঠত্ব নাপালেও আমি নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অত্যন্ত সুখী হৈছোঁ। এইকাৰণে যে আমি 2টা বঁটা সংগ্ৰহ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু তামোলপুৰৰ নামটো আমি অন্ততঃ ৰত্নপীঠ মণ্ডলৰ বা অসম নাট্য সন্মিলনৰ যি প্ৰতিযোগিতা তাত আমি সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত আমি সুখী হৈছোঁ। আমি বঁটা হিচাপে আমি শ্ৰেষ্ঠ পৰিচালকৰ বঁটা পাইছোঁ, মই নিজেই অভিজিৎ দাস, আৰু সোমখৰ ব্ৰহ্মই আমাৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমি অসম নাট্য সন্মিলনৰ এয়া যি জনগোষ্ঠীয় নাটৰ যি প্ৰদৰ্শন, জনগোষ্ঠীয় যি নাট বড়ো ভাষাৰ নাট বা যিকোনো ভাষা জনগোষ্ঠীক লৈ অসম নাট্য সন্মিলনৰ মঞ্চত যি ধৰণে মৰ্যাদা বা জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি যেনেকৈ আগুৱাই নিয়া যি এটা প্ৰয়াস, এই অসম নাট্য সন্মিলনৰ মজিয়াত সদায় বৰ্তি আছে। আমি সৌভাগ্যৱান যে বড়ো ভাষাৰ নাটক যোৱা বছৰো আমি ইয়াত মঞ্চস্থ কৰিছিলোঁ, এই বছৰো কৰিছোঁ। আগন্তুক বৰ্ষবোৰতো আমি অসম নাট্য সন্মিলনৰ মঞ্চত যাতে এই জনগোষ্ঠীয় নাটসমূহ মঞ্চায়ন কৰি সকলোৱে এক সকলো জাতি জনগোষ্ঠীয়ে নাট মঞ্চস্থ কৰাৰ এক যাতে এইটো কি ক'ম, আমি এটা প্ৰয়াস, সমন্বয়ৰ যিটো প্ৰয়াস, এইটো যাতে বৰ্তাই ৰাখিব পাৰোঁ। এই ক্ষেত্ৰত আমি অসম নাট্য সন্মিলনৰ যিখন মঞ্চ, এই মঞ্চখনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।